নমস্কাৰ বন্ধুসকল, মই ললিত কুমাৰ নাথ, আপোনালোকে চাইছে ফাৰ্মাৰ লাইফ আছাম। আজি এটা নতুন ভিডিঅ' আৰু ভিডিঅ'টো বৰ বিশেষ একো কথা নাই, খালি দুজনমান মানুহৰ কুৱেশ্যনটো ক্লিয়াৰ কৰিবৰ কাৰণে ভিডিঅ'টো বনালোঁ। তো ইয়াত মানে এনেকুৱা ডাঙৰ কথা নাই যেন মানে আপোনালোকৰ লগত মই শ্বেয়াৰ কৰি পেলাই কিবা ভিডিঅ'টোত সেনেকুৱা একো নাই। মানে কালিও ফোন কৰিছে আৰু মাজে মাজে ফোন আহিয়ে থাকে। ফোন আহিলে মানে এটা কথাই কয় কি ললিত দা, কিছুমানে নাম কয় কিছুমানে নোকোৱাকৈও কয়, আপুনি যে বৰবিলাখন বেছি আছে। মই যেতিয়া কওঁ বড়ো আপুনি মহাৰাষ্ট্ৰত গ'লে আপুনি কমচে কম 1000 টকা কেজি পে ষ্টাৰ্টিং থাকে আৰু কোৱালিটি লৈ পেলাই 3000লৈকে থাকে। যদি আপুনি থাৰ্ড জেনেৰেশ্যনৰ পোৱালি লয় তেতিয়া 3000 টকালৈকে আপোনাৰ মাইকী পোৱালি থাকে। তো সেইটো কথা ক'বলৈ গৈ আপোনাৰ কিছুমানে কয় কি নাই কি ইয়াৰ মানে কাৰণ মিট প্ৰডাকশ্যনৰ বস্তু হয়তো কি মিটৰ ইয়াৰ দামটো বেছি নেকি, মাংসৰ দামটো বেছি নেকি সেনেকৈ কয়। তো চাওক, সেনেকুৱা একো নহয়, মিটৰ দামটো নহয়। ইহঁতে আচলতে আমাৰ অসমত, ইণ্ডিয়াত, বৰ্তমান অসম বুলি নহয় ইণ্ডিয়াত ব্ৰিডিং পাৰপাছতে চলি আছে। যিবিলাক ইয়াৰ পোৱালি হয় সেইবিলাক পোৱালিবিলাকহে এতিয়া আপোনাৰ ইহঁতৰ F1 পোৱালি সিহঁতে মাৰ্কেট ধৰিছে লাহে লাহে, মানে যিটো কাটিং মাৰ্কেট সেই মাৰ্কেটটো ধৰিছে ইহঁতৰ পোৱালিবিলাকে। তো সেইকাৰণে ইহঁতৰ দামটো বেছি আৰু ইহঁতৰ ৱেট গেইনটো ভাল। যেনে এতিয়া আপোনাৰ ধৰক এজনী 4 মাহৰ পোৱালি হয়, 4 মাহৰ পোৱালি হয়। এতিয়া আপোনালোকে চাওক 4 মাহৰ পোৱালিজনী তাই বডি ৱেটটো চাওক, তাৰপিছত সেইজনী 3.5 মাহমান হৈছে, সেইজনী চাওক, তাই সেইজনী কমচে কম 25 কেজি ওপৰত ৱেট আছে। এইজনী আপোনাৰ 30 কেজি প্লাছ হ'ব ছাগলী, ঠিক আছে। তাৰপিছত এইজনী চাওক, দাঁতাই নাই, এবাৰ দাঁত হোৱাই নাই, দাঁত ভাঙাই নাই, মানে প্ৰেগনেণ্ট হয়। আৰু এইজনী চাওক। তো সিহঁতৰ ৱেট গেইন ক্ষমতাটো খুব ধুনীয়া, আৰু যিটো মানে খাই খোৱাৰ পিছত সেই বস্তুটো মানে ৱেট গেইনত লগায়। তো সেইকাৰণে ইহঁতৰ দামটো বেছি আৰু ইহঁতৰ মানে ব্ৰিডিং পাৰপাছত চলি আছে। যেতিয়া এটা সময় আহিব ইহঁতৰ যিবিলাক F1, F2, F3 এইবিলাকত লাষ্টত মানে মাৰ্কেটত নামিব। যেনেকৈ আজি এখন মহাৰাষ্ট্ৰত কি হৈছে, মহাৰাষ্ট্ৰত আপোনাৰ নামিছে কিহৰ, ইহঁতক ঈদত খুব বেছি ৰেডি কৰা গৈছে, আৰু ঈদত ৰেডি কৰি ভাল এটা মানে ইয়াৰ পৰা প্ৰফিট লোৱা গৈছে। আৰু ইয়াৰ মানে যিটো মিট কোৱালিটিটো হয় খুব ধুনীয়া হয় বুলি কয়, যিটো চাউথত খুব চলি আছে বৰ্তমান চাউথৰ ফালে। তো সেইকাৰণে ইয়াৰ ৰেটটো সেনেকুৱা হয়, বাকী বিশেষ একো কাৰণ নহয়। আৰু এতিয়া ব্ৰিডিং পাৰপাছত যিহেতু এটা বস্তু যেতিয়া চলে, এতিয়া ধৰক আমি কঠীয়া ধান কিনিব যাওঁ, ছাপ'জ এটা কথা কৈছোঁ, মই কঠীয়া ধান কিনিব গ'লোঁ। কঠীয়া ধান কিনিব গ'লে কি হয়, কঠীয়া ধানটো আমি ধৰক 200 টকা 300 টকা কেজি বা 150 টকা সেনেকৈ আমি কঠীয়া ধানটো কিনো। কঠীয়া ধানটো কিনাৰ পিছত আমি কঠীয়া ধানটো কিনে 200 টকাতে কিনিলোঁ বা 150 টকাতে কিনিলোঁ বা 100 টকাতে কিনিলোঁ, কি আমি কওঁ নেকি কাৰোবাক বোলে কঠীয়া ধানটো আমি 100 টকাত কিনিছোঁ, আমি ধানৰ মানে কেজি আমাক 100 টকাকৈ লাগিব? নহয়, কাৰণ আমি কঠীয়াটো কিনিছিলোঁ, মানে কঠীয়াটো আমি ভাল ব্ৰিডৰ কঠীয়া কিনিছিলোঁ, যাতে আমাৰ ধানখিনি, যাতে আমাৰ পথাৰৰ ধানখিনিত যাতে কমচে কম 25 মোন 30 মোন আপোনাৰ ধান সৰে। সেই নিচিনাকৈ আপোনাৰ ধৰক কঠীয়াখিনি কিনিছিলোঁ, আৰু এইটো হিচাপে ৰিজাল্ট পালোঁ। তো ছেইম কণ্ডিশ্যন হয়, আপুনি যেতিয়া বৰ মেল দি পেলাই আমাৰ লোকেলত ভাল এজনী ছাগলীত আপুনি ব্ৰিডিং কৰিব, সেইটো তাপে 50% ৰিজাল্ট আহিব। 100% ৰিজাল্ট বুলি নকওঁ, 50% ৰিজাল্ট আহিব। আৰু 50% ৰিজাল্ট হ'লে যদি ইয়াৰ 12 মাহত 100 কেজি ৱেট লয়, এটা ভাল এডাল্ট মানে 12 মাহত এটা মতা ছাগলী 100 কেজি ৱেট লয়, তাৰ 50% আপোনাৰ লগাওক, 12 মাহত এটা ছাগলী আমাৰ অসমীয়া ছাগলী কমচে কম 40 কেজি ৱেট ল'ব বা 45 কেজি ৱেট ল'ব। সেইটো তাপে বেনিফিট হয়। সেইটো বেনিফিট ল'বলৈ কাৰণে আমি কি কওঁ, বৰত কাম কৰি আছে ৰাইজে, বৰত কাম কৰি আছে। আমাৰ অসমৰ ৰাইজক বুজাওঁতে অলপমান টান হয় বা বুজি পাওঁতে অলপমান টান হয়। যিহেতু বুজি পোৱা টান, সেইকাৰণে ধৰক আজি তাৰিখতো বিহাৰে আমাক কণী দি আছে, মহাৰাষ্ট্ৰই কণী দি আছে, সিফালে ৱেষ্ট বেংগলে আমাক মুৰ্গী দি আছে, ব্ৰইলাৰ মুৰ্গী দি আছে, বহুত মুৰ্গী আহে ধৰক, ব্ৰইলাৰ মুৰ্গী আহে, লোকেল মুৰ্গী আহে, ৱেষ্ট বেংগলে আমাক দি আছে। সেইবিলাক কিছুমান কাৰণ থাকে, আমি বুজি পাওঁতে এটা টাইম লাগে। সেইকাৰণে আমাৰ অসমৰ মাৰ্কেটটো আমি এতিয়ালৈকে ধৰিব পৰা নাই। আৰু এনেকুৱা নহয় কি আমি ধৰিব পাৰিম, জিন্দগীভৰ আমাৰ অসমীয়া মানুহ এনেকৈ গুচি যাব আৰু ধৰিব নোৱাৰোঁ। মানে কাৰণ মই কথাটো কৈছোঁ যে আপোনালোকে কোনো বেয়া নাপাব, কিহৰ কাৰণে কৈছোঁ চাওক, মই প্ৰায় মানুহৰ লগতে কথা পাতোঁ, খুব কথা পাতোঁ। এনেকুৱা নহয়, মোৰ ঠাইত কল আহে, যিবিলাক কল আহে মই প্ৰতিটো কলেই মানে এটেণ্ড কৰোঁ, আৰু এটেণ্ড কৰিব নোৱাৰিলে কোনোবাটো কলে ৰখি যায়, মই ৰিকল কৰোঁ। কাৰোবাৰ কিবা প্ৰব্লেম থাকিব পাৰে, সেইবিলাকৰ কাৰণে মই ফোনটো উঠাওঁ, বা নহ'লে কাৰোবাক হেল্প কৰিবলগীয়া হয় সেইটো কাৰণে উঠাওঁ, নহ'লে এনেই আপোনাৰ মই উঠাওঁৱেই ফোন, মানে সেইটো মোৰ মানে এটা নিয়ম, মই ৰিকল সদায় কৰোঁ, নহ'লে উঠাওঁৱেই। তো কি হয়, মই কথা পাতি বুজি পাই যাওঁ, মানে মেণ্টেলিটি যিটো সেইটো বুজি পাই যাওঁ। আমাৰ অসমত আমাৰ অসমীয়া মানুহৰ কাৰণে একো নহয়, সেই এইটো কৰিলে এই হ'ব নেকি, সেই নহয় থ মিছা কথা, সেইটো কৰিলে এইটো হ'ব নেকি, এনেকুৱা হয় নেকি, মিছা কথা, সেই নিচিনা কিছুমান কথা থাকে। সেইকাৰণে চব ব্যৱসায়তে আমাৰ অসমীয়া বাদ দি চবেই আজি তাৰিখত ছাকচেছ। বিহাৰী, বঙালী, মাৰোৱাৰী চবেই অসমখনত চব মাটি কিনাপে লৈ, মাটি বেচাপে ধৰি, সৰু ব্যৱসায়পে ধৰি ডাঙৰ ব্যৱসায়লৈকে
সৰু ব্যৱসায় বোলে ডাঙৰ ব্যৱসায়লৈকে চব বাহিৰৰ মানুহে কৰি আছে সেইটোৱে মেইন কথা আৰু সেইটো কথাত মই দুখ কৰিবলগীয়া একো কথা নাই মই নিজৰ কাম মই নিজে কৰি আছোঁ বাকী কোনোবাই কৰিছে নাই কৰা সেইটো নিজৰ নিজৰ মেণ্টেলিটিৰ কথা ঠিক আছে নিজৰ নিজৰ মেণ্টেলিটিৰ কথা সেইটোৱে কিন্তু মই মানে যিটো ক'ব লাগে সেইটো কৈছোঁ এতিয়া চাওক ছাগলীৰ কথাই কওঁ ছাগলী আমাক দি আছে কোনে বিহাৰ আৰু ইউ পিয়ে দি আছে আমাক বিহাৰ ইউ পি ৰাজস্থানে আমাক ছাগলী দি আছে বিহাৰ ইউ পি ৰাজস্থানে আমাক ছাগলী দি আছে সেইটো আমাৰ ইয়াত আহে আৰু তাৰে আমি টাউনৰ হোটেলবিলাকত তাৰ মানে মিটটো আমাৰ ইয়াত ইউজ হৈ আছে দেই ইয়াত আমাৰ ইয়াত মিটটো ইউজ হৈ আছে সিহঁতৰ তো সেনেকুৱা কাৰণ আমি যেতিয়া মানে নকৰিম কোনোবা নহয় কোনোবাটো কৰিবই কোনোবা নহয় কোনোবাটো কৰিবই মই যদি আজিৰ তাৰিখত যদি গৰু মানে আনি পেলাই বা ছাগলী আনি পেলাই যদি কৈছোঁ এইটো ছাগলী বেপাৰী মানে হাঁহিব এই ছাগলী বেপাৰী মানে কি কৰিব লাগিছিলে কাৰোবাক যে হাজিৰা কৰিব লাগিছিলে বুজা নাই নহ'লে মই আন্দোলন কৰিব লাগিছিলে সংগঠনত জইন কৰিব লাগিছিলে সংগঠনত জইন কৰি পেলাই কাৰোবাক দম দিব লাগিছে কাৰোবাক কিবা কৰিব লাগিছিলে মাৰিব লাগিছে পিটিব লাগিছে কাজিয়া কৰিব লাগিছে তেতিয়াহ'লে মানে ভাল ভাল ইমানটো ভাল দেই বুজা নাই কিন্তু যদি আপুনি কাম কৰে আপোনাক চবেই ক'ব এই ছাগলী বেপাৰ কৰিছে গাহৰি বোলে এই গাহৰি পুহিছে গাঁৱৰ পৰা উলিয়াই থৈছে সিহঁতক এই মুৰ্গী পুহিছে গাঁৱৰ পৰা উলিয়াই থৈছে সেই নিচা কথা সেইকাৰণে আৰু তাৰ মাজতে যোনে মানে এইবিলাকত কথা অতিবাহিত কৰি পেলাই মানে পাৰ কৰি পেলাই আপোনাৰ মানুহবিলাকে কাম কৰিছে সি ছাকচেছ হৈছে নোহোৱা নহয় ছাকচেছ হৈছে সেইটোৱে দামৰ কথাটো কৈছিলোঁ এতিয়া দামটো সেইটোৱে ইয়াৰ ব্ৰিডটো যিহেতু ব্ৰিডিং পাৰপাছত চলি আছে কঠীয়া হয় যিহেতু ই এটা কঠীয়া হিচাপে ইয়াৰ দামটো লোৱা যায় ঠিক আছে আৰু এনেকুৱা নহয় এদিন ইও মানে মাৰ্কেটত নামিব এদিন টাইম লাগিব সিও মাৰ্কেটত যেনেকৈ বাহিৰৰ দেশবিলাকত কাৰণ আমাৰ ইণ্ডিয়াটোতো এতিয়া বহুত পিছৰ কথা বাহিৰৰ যিবিলাকত বাহিৰৰ দেশ যেনে আপোনাৰ বেলেগ দেশ কিছুমানত অলৰেডি সিহঁতৰ এতিয়াও বৰ মানে মিটটো ইউজ হোৱা নাই এতিয়া ব্ৰিডিং পাৰপাছতে চলি আছে তো আমাৰ অসমত বা আমাৰ ইণ্ডিয়াটো ব্ৰিডিং পাৰপাছতে বহুত টাইম চলিব ঠিক আছে বহুত টাইম চলিব সেইটো কথাই সেইটো কাৰণে ইয়াৰ ৰেটটো বেছি এই মেকুৰী এটা আহিছে মেকুৰীটো দেখি ভয় খাইছে সিহঁতে দেখিছে জঁপিয়া ষ্টাইলটো কিমান হাতাৰা জঁপিয়ালে আৰু ইহঁতে শকত হ'ব পাৰে কিন্তু এক্টিভ ইমান হাতাৰা এক্টিভ না বহুত এক্টিভ ইহঁতে তো সেইটোৱে কথা মই বুজাই দিলোঁ কথাটো ব্ৰিডিং পাৰপাছৰ কাৰণে ইহঁতৰ ৰেটটো এতিয়া বেছি হৈ আছে আৰু ঠাণ্ডা খুব নামিছে আপোনালোক এটা কথা কওঁ ঠাণ্ডা নামিছে যিহেতু আপোনালোকে ছাগলী ফাৰ্মবিলাকত মানে পেকিং কৰিবৰ কাৰণে চেষ্টা কৰক পেকিং কৰি দিয়ক তেতিয়াহে মানে ছাগলীবিলাক চৰ্দি জ্বৰৰ পৰা বাচিব আৰু পৰাপক্ষত তেতিয়া আপোনালোকে গুড়ৰ অলপমান পানীৰ ব্যৱস্থা কৰিব গাভিনী ছাগলী হ'লেও দিব পাৰে কিছুমানে কয় গাভিনী ছাগলী গুড় পানী দিলে বেয়া নাই মই দিওঁ একো নহয় আৰু লগতে আপোনালোকে কি কৰিব পানীটো যদি গৰম পানী কৰি দিয়ে তাত মানে আজৱাইন মেথি গুটি অলপমান দি দিব মেথি গুটি আজৱাইন দি দিব আৰু যদি গৰম কৰি দিয়ে সেইটো কথা কৈছোঁ এনে যদি মানে ঠাণ্ডা পানী দিয়ে তাত গুড় পানী অলপমান দি দিব ঠিক আছে এতিয়া ঠাণ্ডাত যিহেতু নামিছে আমাৰ ঠাণ্ডা ইয়াত নামিব এতিয়া লাহেকৈ আৰু ঠাণ্ডা পৰিছে ভালেমান ঠাণ্ডা পৰিছে আমাৰ ইয়াত সেইটোৱে আজি ভিডিঅ'টো যদি ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব নেক্সট টাইম এনেকুৱা ভিডিঅ' পাব আৰু বৰ পোৱালি অলপমান দিনৰ পিছত মোৰ ঠাইত পাই যাব অলপমান দিনৰ পিছত পাই যাব ছাগলী জগিব আছে 1জনী 2জনী 3জনী 4জনী 5জনী 3জনী ছাগলী ফাৰ্ষ্ট টাইম হয় বাকী 2জনী ছেকেণ্ড টাইম হয় আৰু মেল পোৱালি এটা আছে সেইটো মেল পোৱালি এইটো এটা আছে আৰু কোনোবাই যিটো লওঁ বুলি ভাবে এইটো ল'ব পাৰিব 4 মহীয়া পোৱালি হয় সেইটো এটা পোৱালি আছে তো সিমানেই আজি ভিডিঅ'টো যদি ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি আশা থাকিলে আৰু এইটো আমাৰ মোৰ ব্ৰিডাৰটো এইটো হয় অলপমান স্কিন হেৰি হৈছিলে বেমাৰ হৈছিলে স্কিনৰ খিনাই গৈছিলে এইখিনিতে স্কিনৰ বেমাৰটো হওঁতে তো এতিয়া আকৌ ভাল হ'ল বাৰু এতিয়া ৱেটত আহিছে সি লাহেকৈ ৱেট আহিছে আৰু পাত চাতবিলাকত খাই আছে ধুনীয়াকৈ চাওক বহুত এলানি কৰে পাত খালি কাৰণ পাতবিলাক সৰিবও হৈছে এতিয়া লাহেকৈ খুব এলানি কৰে বাকী কেনেকুৱা লাগিলে ভিডিঅ'টো যদি চাই ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব তো এটা ভিডিঅ' বনাই দিব মন গ'ল সেইকাৰণে বনাই দিলোঁ তো ভিডিঅ'টো চাবলৈ ধন্যবাদ থেংক ইউ অল দ্য বেষ্ট